ৰাতিপুৱা ওলালো আমি ছিকিমলৈ। দিব্য বহুত দেৰি কৰিলে, ইয়াৰ 1 ঘণ্টামান ৰ'ব লগা হ'ল। এইপিনে আগফালে দেৱেন্দ্ৰ দা চবতে চলাইছে। আশা কৰোঁ ভালে ভালে ছিকিমৰ পৰা ঘূৰি আহি পাওঁহি। একে ঘৰত গৈ এইটো বিজনেছত গ'ল এইটো। আমাৰ ট্ৰেইন আহিব হৈছে। আমি B3ত আছোঁ। আমাৰ হেৰিটো দবাটো B3 হয় নাই? এইটো দিব্য। আমাৰ ট্ৰেইনটো কিমান? B3 ব'লা। মোৰতো বেগ আমি ট্ৰেইনত উঠিলোঁ, এতিয়া যাবলৈ লৈছে। বহুতেই ৰখিছে ট্ৰেইনখন। ৰুমটো চালিয়া কিন্তু দেই। এয়া আমি ল'লোঁ ব্লেক কফি 4 কাপ, 20 টকাকৈ লৈছে। ব্ৰহ্মতিতা কিন্তু দেই ব্লেক কফি কাপ, কিন্তু স্বাস্থ্যৰ পক্ষে ভাল ব্লেক কফি। এয়া বেমাৰতে মাতি থাকে আৰু দেই, টিট কৰি দিব লাগিব এডোখৰত। আমি এই ঐতিহাসিক জেগাডোখৰ পাইছোঁহি। এয়া সুব্ৰত দুৱাৰী। সুব্ৰতে ট্ৰেইনৰ পৰা হাত উলিয়াই মাথা উলিয়াই অভদ্ৰামী কৰি আছে। সৰুপথাৰ মাজৰাতি আহি আমি প্ৰায় 1টামান বজাত আমি নিউ জলপাইগুৰি ষ্টেচন পালোহি। তাতে এজন আমাৰ খুৰাক লগ পালোঁ। খুৰাই কৈছে যে 300 টকাত নিম বুলি, সেইকাৰণে খুৰাৰ পিছে পিছে গৈ আছোঁ। দেখা যাওক কি গাড়ীত নিয়ে, কি হয় উলিয়াবলগীয়া হয়। বেঞ্চে উলিয়াই নে টুলে উলিয়াই নে, সেইটোও আনিছোঁ বাৰু। সেইবোৰ ৰেডি কৰি আনিছে বমে, চব ৰেডি কৰি আনিছে। গৈ থাকোঁচোন। হেল্ল', আমি এতিয়া আছোঁ ছিকিম গেংটকত, MG মাৰ্কৰ ওচৰতে। ৰুম বিচাৰি ফুৰিছোঁ, হোটেল বিচাৰি ফুৰিছোঁ, হোটেল এখনো পোৱা নাই। ৰুম বিচাৰিছে ইমান দূৰ পালেহি খোজকাঢ়ি। আগতে বিচাৰি নোথোৱা এইটো মানে চাইড ইফেক্ট বুলি ক'ব লাগিব। ট্ৰেকিং এটা কৰি দিলোঁ। জুকো ভেলি ট্ৰেকিংটো নিচিনা হৈছে তোমাৰ। খুব ধুনীয়া জেগাডোখৰ। এনেকৈ গৈছে পৰাগেট এইপিনে গৈছে, পৰাগ চুব্ৰত গৈছে ৰুম বিচাৰিবলৈ। এতিয়া পায় নে নাপায় নাজানো। আমি এতিয়া ইয়াতে ৰখি আছোঁ। এনে ধুনীয়া হয়। এইপিনে মানুহবোৰ মৰ্ণিং ৱাক কৰিবলৈ গৈ আছে। মৰ্ণিং ৱাক কৰিছে মানুহবিলাকে। বহুত মানুহ আহিছে, টুৰিষ্ট, যথেষ্ট টুৰিষ্ট আছে ইয়াত। এতিয়া গধূলি বাজিছে প্ৰায় 8টা। আমি ওলাইছোঁ MG মাৰ্কৰ ৰাতিৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ। আমি 4টা জেকেট পিন্ধি টাইট হৈ লৈছোঁ। নাজানো কিমান ঠাণ্ডা হয়। অসমৰ দৰে ঠাণ্ডা পাইছোঁ বৰ্তমানলৈকে, বেছি ঠাণ্ডা পোৱা নাই। ব'লক ৰাতিৰ দৃশ্যবোৰ আপোনালোককো দেখাওঁ। এয়া হৈছে চেল্ফি পইণ্ট আৰু ফটো মৰা জেগা। ইয়াত মেইনলি চবেই নিজৰ নিজক লৈ ব্যস্ত, ফটো মাৰি আছে। দিব্যই ফটো মাৰি আছে, চবেই ফটোৱে মাৰি আছে। এইজনে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, যাৰ নামেৰে নামাকৰণ হৈছে এইখন MG মাৰ্ক, মানে মহাত্মা গান্ধী মাৰ্ক। যথেষ্ট ডাঙৰ হয়। খ্ৰীষ্টমাছৰ উপলক্ষে আটক ধুনীয়াকৈ সজাই তোলা হৈছে MG মাৰ্কখন। সকলোবোৰ পৰিপাটিকৈ ৰখা হৈছে, যথেষ্ট সুন্দৰ হৈছে চাবলৈ। এইপিনে গ'লে আমি অহা বাটটো পামগৈ। আমি এইপিনে যাম। ৱেলকাম টু লাল বাজাৰ। এইখন এখন MG মাৰ্গৰ ছাইডতে থকা এখন দ্বিতীয় বজাৰ মোৰ মতে। লাল বাজাৰ গৈ চাওঁচোন। লাল বাজাৰৰ ভিতৰত ৰঙাই বস্তু দেখোঁ, কি কমলা ৰঙৰ বস্তু দেখোঁ। Again welcome to Dipu's vlog. ৰিয়েল ডিপু এইটো, কিন্তু মই ডিপুজ ব্লগ বনাইছোঁ। ফটো মৰা ছিজনটো লাহেকৈ সমাপ্তি হ'ব হৈছে আৰু আমাৰ। লাহেকৈ ম'ম'টো খাব লাগে, গৰম পানীটো খাব লাগে, তাৰপিছত শুই যাওঁ। যোৰহাটৰ কেইগৰাকীমান মানুহক লগ পালোঁ, 2বাৰমান ফটো মাৰিছে আমাক। দীপক হেণ্ডছেকো দিছে, লগৰে বুলি, একেখন ঘৰৰ ওচৰে বুলি। এতিয়া দীপক ফটো মাৰিছে। তো আমি ৰেডি হৈ গ'লোঁ, গাড়ীৰ কাৰণে ৰখি আছোঁ। পৰাগ, দিব্যজ্যোতি, সেইপিনে সুব্ৰত ৰেডি হৈ আছে। এইখন নাম্বাৰটো হেৰি হয়, জেড হয়। গাড়ীখন পাৰেই হৈ গ'লচোন। মোৰ মতে এইখন নহয়,
তেওঁ গড়দুল হোমষ্টে বুলি ক'লে পুৰা গড়দুল হোমষ্টে না অ'কে বুলি কৈছে এইয়া আমি ফাইনেলি ওলালো আমাৰ লাচুঙলে নৰ্থ ছিকিম আপোনালোকক এতিয়া ভিউ এটা দেখাম হা এইয়া চব পাহাৰৰ মাজে মাজে ঘৰবোৰ কিমান সৰু সৰু দেখাইছে আচলতে এইটো একোটা বৃহৎ চক আপোনালোকে কিমান ধুনীয়া লাগিছে এইটো দৃশ্য ইয়াৰ পৰা মোৰ এটা মন লাগিছে যে বহুত সৰু সৰু বস্তুবোৰৰ মাজতো বহুত ডাঙৰ ডাঙৰ প্ৰতিভা লুকাই থাকে বেকা পথেৰে আমি গৈ আছোঁ লাচুং অভিমুখে আমাৰ ড্ৰাইভাৰ দাদাজন বহুত ভাল তেখেতে আমাক সকলোবোৰ বস্তু গাইড কৰি কৰি লৈ গৈ আছে আশা কৰোঁ আমি সোনকালে ছিকিম পামগৈ কিন্তু আমাৰ যিজন এজেঞ্চিৰ মানুহ আছিলে বুঢ়াটো সেইটোৱে মানে আমাৰ অলপ গৰ্বৰ কৰিছে নিচিনা আমাৰ অনুভৱ হৈছে আশা কৰোঁ সি সময়মতে আমাক মানে নেট ইণ্টাৰনেট পোৱা জেগালৈকে মানে সেইখন দিয়ে পাৰ্মিটখন দিয়ে নহ'লে মানে আমাৰ জেৰক্সে কৰিব নোৱাৰিম ৰাস্তাটো মাজে মাজে অলপ বেয়া ইয়াত লেণ্ডশ্লাইড হয় কাৰণে মাজে মাজে ৰাস্তাটো আকৌ নিৰ্মাণ কৰিব লগা হয় আহি পালোহি এটা ৱাটাৰফল অন দ্য ৱে টু লাচুং ड्राइवर बोला कि 7 सिस्टर वाटरफॉल है हमें लगा कि 7 सिस्टर वाटरफॉल तो शिलोंग में है लगता है हमारा नॉलेज ही खराब है चलिए यहाँ का भी 7 सिस्टर्स देख लेते हैं ये राइडर लोग हैं कुछ हम भी आएंगे कभी बाइक लेके लेकिन अभी तो बाइक लेके आने का मन नहीं कर रहा ये बहुत ऊपर से आ रहा है वहाँ से आ रहा है वहाँ से आके यहाँ पे मिल जाता है लेकिन जाके तीसरा एरिया में मिल जाता है ये वाटरफॉल এয়া আমি যাওঁতে বাটৰ লগৰী হিচাপে একাপ ৰঙা চাহ খাইছোঁ লগতে আমি অৰ্ডাৰ দিছোঁ মেগী আৰু ম'ম' দিলবৰ শুনি গৈ আছোঁ আমি এতিয়া একা পথেৰে গছবোৰ লাহে লাহে ৰংবোৰ ৰঙা হ'বলৈ ধৰিছে গছৰ ৰংবোৰ ৰঙা কাৰণ যিমানে ওপৰলৈ যাওঁ গছৰ ৰংটো ৰঙা হৈ গৈ থাকে কিয় হয় সেইটো হয় কিয় হয় আপোনালোকে কমেণ্ট কৰি জনাব আগত এখন ইন'ভা এখন স্কৰ্পিঅ' গৈ আছে লগতে আমি জাইলত গৈ আছোঁ জাইলৰ টপ মডেল 2015 মডেল এখন খোলা এলয় হুইলছ যিটো লগোৱা আছে নহয় মই আপোনালোকক কৈছোঁ মানে পৰাগৰ মুখত মাৰি আছে ডিম্ব ঠাণ্ডাই নালাগে এইবোৰ বুকুৱে উলিয়াই পেলোৱা হটমেন বৰ লগ গৈ থাকোঁ তেতিয়াহ'লে আৰু গছ ৰঙা হ'ব দিয়া ওপৰলৈ গ'লে ৰাস্তাটো যথেষ্ট সৰু ইফালৰ পৰা গাড়ী আহিলে ইফালৰ গাড়ীখনে ৰখি দিব লগা হৈছে ইয়াত কিন্তু যিমানেই টাৰ্ণিং হ'লেও গাড়ীবোৰে হৰ্ণ নেমাৰে টাৰ্ণিঙত এইটো এটা তেওঁলোকৰ বৰ বেলেগ মানে হেৰি কি বুলি ক'ব লাগিব হেৰি ৰুল হয় বা ফেচিলিটি নহয় এট্ৰিবিউট ব'লক ময়ূৰ হোটেল অথবা হোটেল ময়ূৰ স্পেচিয়েল নালাগিব পাৰে নামটো কিন্তু আমাৰ কাৰণে যথেষ্ট স্পেচিয়েল কাৰণ আমি তাত নিজৰ পেটটো পুহিছোঁ এইমাত্ৰ দুপৰীয়াৰ ভাত সাজ খাইছোঁ লাচুঙৰ যাত্ৰা পথত আমাৰ বাটৰ লগৰী ময়ূৰ হোটেল এইপিনে ডিপুৱে খাইছে এইপিনে বহিলে মোক আগত দিছে বহিবলৈ ড্ৰাইভাৰজন নাই আমাক এৰি দিলে গাড়ী মোক চলাব দিছে গাড়ীখন মই কৈছোঁ নচলাওঁ দাদা কৈছে চলোৱা ভাইটি তোমাক দেখি মোৰ কনফিডেঞ্চ আহিছে কৈছে সেইকাৰণে চলাই দিওঁ আৰু দেই একেবাৰে লাচুঙত লগ পাম নহ'লে বেলেগত লগ পাম আৰু আহি আমি এডোখৰ ঠাই পালোহি সেইডোখৰ ঠাইৰ পৰা মানে দিনৰ 1:30লৈকেহে পাছটো দিয়ে তাতকৈ পিছত পাছটো দিলে আগলৈ যাবলৈ নিদিয়ে ভাগ্যক্ৰমে আজি আমি পালোহি কিউচুদাই আমাক পাছটো দিলে বুলিহে পাইছোঁহি তেখেতৰ নামটোৱে কিউচুদা আমি পাইছোঁহি প্ৰায় 11:49 ইয়াৰ পৰা আগলৈ গৈ থাকোঁ উমি জ্বলানো জুই জ্বলে দেৰিলৈ একা বেকা আলিনো যায় লাচুঙলৈ পলাশৰে ৰঙা বাহি হৈ ফুলিবা বুকুৰে দলি চাত
খোৱা নোপোৱা মনৰ ঠিকনা মালি ৰন থন থন গাই পক পক দীপজ্যোতি মাইকী সেইটো দীপজ্যোতি কৈ আছে R15 লাচুং যোৱাৰ পথত চাহ খাবলৈ বহিলোঁ চুবতে হোৱা তেৰা দিল কাপোৰ জেছেত গান বনাইছে আশা কৰোঁ ইনষ্টাগ্ৰামত আপলোড হ'ব এই গানটো দিব্যই কি হৈছে জানো কথা চথা নেপাতে প্ৰাক্তন প্ৰেমিকালে মনত পৰিছে চাগে দিব্যৰ ভাগৰ প্ৰাক্তন প্ৰেমিকাৰ নাম আছিলে আটলান্টিক মহাসাগৰ বহি আছোঁ আৰু চাহটো দিয়াই নাই অসমৰ পৰা চাহ আনিছেগৈ চাগে পাত ছিঙি মেলি নহ'লে দাৰ্জিলিং Under the boughs where the shadows play, the wind hums songs at the break of day, whispering pines, secrets untold. আমি আহি পালোহি চুংটাং ভিলেজ লাচুং পোৱাৰ প্ৰায় 21 কিলোমিটাৰমান আগে পায় এইখন ভিলেজ এইখন ভিলেজত কেইবছৰ নহয় চাগে কেইদিনমান আগত এটা ডাঙৰ ফ্লাড হৈ গ'ল কেইবছৰ দুবছৰমান হ'ল চাগে তো সেই ফ্লাডটোত এইবোৰ ঘৰবোৰ দেখিছে ন এইবোৰ চব ভাঙি চিঙি চোৰমাৰ কৰি দিছিলে এইটো এটা ঘৰ দেখিছে নতুনকৈ বনাই আছে এইটো মানে ধৰক ৰিপেয়াৰ কৰিছে আৰু তেওঁলোকে তো সেইটোৱে আৰু এটা বান্ধ ভাঙি গৈছিলে সেইটো কাৰণে ডিভাষ্টেটিং ফ্লাড এটা হৈ গৈছে আমি পালোহি এটা ৱাটাৰফলটোৰ নাম কি না জানেনে অমিতাভ বচ্চন ৱাটাৰফল কাৰণটো হৈছে ই ওখ চব বহুত ওখ বহুত ঠাণ্ডা সঁচাকৈ ইমান ওপৰলৈ আহিছোঁ ঠাণ্ডাটো বাঢ়ি বাঢ়ি গৈ আছে ইয়াতে অলপ অলপ পানী চিটিকনি পৰিছেহি লোকেল ছিংগাৰ মজা গাইছে বৰফ হেন চেঁচা পানী ইয়াৰ পৰা অনুভৱ কৰিব পাৰিছোঁ হাতত সৰু সৰু পানীৰ চিটিকনি পৰিছে যি ঠাণ্ডা ন আপোনালোকক কি বুজাম কেমেৰাত ধৰিব পাৰিছে নে নাজানো এই হিলটোত যিটো ৰামধেনুৰ মানে ৰামধেনুৰ যিটো ফেনমেনন সেইটো দেখিবলৈ পাইছোঁ পানীটো পৰিছে ইয়াত এইপিনৰ পৰা পিছফালৰ পৰা সূৰ্য পোহৰ পৰিছে এই হিলটোত দেখিছে ন এই হিলটোত মানে ৰামধেনু দেখি পাইছোঁ माता की भक्त है बातों की सत्य है आकाश से हम आए तन मन के हम है सबसे बढ़ती है हम पे लड़कियां बूढ़े और बच्चे रखो रखो हम हंसी रखो দেখিছোঁ মজাই বেলেগ লাগিছে কেমেৰাত ধৰিব পৰা নাই ইমান ধুনীয়া কিন্তু খালি চকুৰে যিমান ধুনীয়া দেখিছোঁ আপোনালোকক কি কম বহুত ঠাণ্ডা ইয়াত সেইকাৰণে ম'ম' খাই লওঁ আমাৰ দাদাজনে ম'ম' খাইছিলে তো সেইকাৰণে আমিও খাই লওঁ বুলি ভাবিছোঁ ম'ম'টো বহুত টেষ্টি হয় ঠাণ্ডা জেগাত গৰম বস্তু মজাই বেলেগ সেইকাৰণে খাই লওঁ আমাৰ দাদাজন ডিজে ওলালে ফাইনেলি আহি পালোহি লাচুং প্ৰায় 7-6 ঘণ্টাৰ যাত্ৰাত লাচুং পালোহি ক'বলৈ দুখিত অনুভৱ হৈছোঁ যে লাচুঙত বৰফ অলপো নাই পৰিব বুলি ড্ৰাইভাৰজনে কৈছে আমাৰ লাচুঙত বৰফ পৰিব তো আপোনালোকে আহে যদি আৰু দুদিনমানৰ পিছত আহক ঠিক আছে আমাৰ হোমষ্টেটো এইটো চব ঠাণ্ডা ইয়াত বস্তু চব ঠাণ্ডা এইটো ঘূৰাই দিম নেপেলাই বেয়া নকৰ ডাঙৰ
হেল্ল' গুড মৰ্ণিং ফ্ৰম লাচুং। ৰাতিপুৱা 6:30 বাজিছে, আমি লাচুঙত আছোঁ আৰু ঘণ্টাৰ পাছত আমাক ড্ৰাইভাৰে আমাৰ গন্তব্যস্থানলৈ লৈ যাবহি। তেখেতে এবাৰ ফোন কৰিলেই ৰাতিপুৱা যে উঠা তোমালোকে, দেৰি নকৰিবা, বেছি দেৰি কৰিলে যথেষ্ট ট্ৰেফিক জাম পাবা। কেতিয়া ফোন কৰিলোঁ? খিৰিকীখন খুলিবলৈ ভয় লাগিছে, চাওকচোন বাহিৰৰ দৃশ্যটো দেখা নাই চাগে। খিৰিকীখন নোখোলোঁ আৰু এতিয়া। মানে নদীখন কুলু কুলু শব্দ কৰি বৈ গৈছে। সুন্দৰ দৃশ্য দেই। দিব্যৰ অক্সিজেনৰ অভাৱ হৈছিলে ৰাতি, পৰাগে তাক ৰাতিয়ে অক্সিজেন দিছে।